ৰাজধানী দিল্লীত এতিয়া ভয়ংকৰ পৰিস্থিতি দুটাকৈ বৃহৎ গণ আন্দোলনৰ কাৰ্যসূচীক লৈ চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মোদী চৰকাৰ যন্তৰ মন্তৰ পৰা সংসদ ভৱনলৈ আজি সিজেপিয়ে পুনৰবাৰ সমদলৰ কাৰ্যসূচীৰ প্ৰস্তুতি চলাই থকাৰ মাজতে দিল্লীৰ পঞ্জাব হাৰিয়ানাৰ শম্ভু সীমান্তত সৃষ্টি হৈছে আন এক উত্তপ্ত পৰিস্থিতি দিল্লী অভিমুখে ৰাওনা হৈছে পঞ্জাব হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষক সংগঠনে মোদী চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰা দেশ বাঁচাও মৰ্চাত অংশ ল'বলৈ ওলাই আহিছে 2020 চনৰ দৰে হাজাৰ হাজাৰ কৃষক ভাৰত আমেৰিকাৰ বাণিজ্য চুক্তি বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে ঘোষণা কৰিছে কৃষকে প্ৰতিবাদকাৰীক ৰোধিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে কেন্দ্ৰীয় চৰকাৰে পঞ্জাব হাৰিয়ানাৰ শম্ভু সীমান্তত মোতায়েন কৰা হৈছে বুজন সংখ্যক আৰক্ষী নিৰাপত্তা বাহিনী ইয়াৰ উপৰি বিএনএছৰ 163 ধাৰাৰ অধীনত জাৰি কৰিছে সান্ধ্য আইন আৰু এই ৰাজপথত বেৰিকেড দি প্ৰতিবাদী কৃষকক ৰোধিবলৈ তৎপৰ হৈ আছে এতিয়া নিৰাপত্তাৰক্ষী দেখিছে পুনৰ কৃষকে ৰাজধানী দিল্লী উত্তাল কৰিবলৈ ওলাইছে এয়া হৈছে পঞ্জাব হাৰিয়ানা সীমান্তৰ পৰা অহা পঞ্জাব হাৰিয়ানা প্ৰদেশৰ পৰা অহা শম্ভু সীমান্তৰ দৃশ্য ৰাজধানী দিল্লীত প্ৰৱেশত বাধা আৰোপ কৰিছে এতিয়া কৃষকসকলক ইয়াৰ পূৰ্বে আপোনালোকে দেখিবলৈ পাইছিল কৃষক বিদ্ৰোহত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল ৰাজধানী দিল্লী আৰু এইবাৰ এফালে শিক্ষাৰ্থী ওলাইছে কক্ৰোচ জনতা পাৰ্টিৰ হৈ আনফালে কৃষক ওলাইছে ৰাজধানী দিল্লী অভিমুখে मोदी की सरकार है हटा गए ये सरकार टिकने वाली नहीं है इनकी सरकार आने वाले वक्त में देश का किसान गिरा देगा और हम सब किसान इसका जवाब दे के रहेंगे जय किसान जय जवान जिनका हटा गया है हम मोदी सरकार ने मोदी सरकार ने किसानों का शोषण किया राजधानी दिल्लीत এতিয়া ভয়ংকৰ পৰিস্থিতি দুটাকৈ বৃহৎ গণ আন্দোলনৰ কাৰ্যসূচীক লৈ চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মোদী চৰকাৰ যন্তৰ মন্তৰ পৰা সংসদ ভৱনলৈ আজি সিজেপিয়ে পুনৰবাৰ সমদলৰ কাৰ্যসূচীৰ প্ৰস্তুতি চলাই থকাৰ মাজতে দিল্লীৰ পঞ্জাব হাৰিয়ানাৰ শম্ভু সীমান্তত সৃষ্টি হৈছে আন এক উত্তপ্ত পৰিস্থিতি দিল্লী অভিমুখে ৰাওনা হৈছে পঞ্জাব হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষক সংগঠনে মোদী চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰা দেশ বাঁচাও মৰ্চাত অংশ ল'বলৈ ওলাই আহিছে 2020 চনৰ দৰে হাজাৰ হাজাৰ কৃষক ভাৰত আমেৰিকাৰ বাণিজ্য চুক্তি বাতিলৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে ঘোষণা কৰিছে কৃষকে প্ৰতিবাদকাৰীক ৰোধিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিছে কেন্দ্ৰীয় চৰকাৰে পঞ্জাব হাৰিয়ানাৰ শম্ভু সীমান্তত মোতায়েন কৰা হৈছে বুজন সংখ্যক আৰক্ষী নিৰাপত্তা বাহিনী ইয়াৰ উপৰি বিএনএছৰ 163 ধাৰাৰ অধীনত জাৰি কৰিছে সান্ধ্য আইন আৰু এই ৰাজপথত বেৰিকেড দি প্ৰতিবাদী কৃষকক ৰোধিবলৈ তৎপৰ হৈ আছে এতিয়া নিৰাপত্তাৰক্ষী দেখিছে পুনৰ কৃষকে ৰাজধানী দিল্লী উত্তাল কৰিবলৈ ওলাইছে এয়া হৈছে পঞ্জাব হাৰিয়ানা সীমান্তৰ পৰা অহা পঞ্জাব হাৰিয়ানা প্ৰদেশৰ পৰা অহা শম্ভু সীমান্তৰ দৃশ্য ৰাজধানী দিল্লীত প্ৰৱেশত বাধা আৰোপ কৰিছে এতিয়া কৃষকসকলক ইয়াৰ পূৰ্বে আপোনালোকে দেখিবলৈ পাইছিল কৃষক বিদ্ৰোহত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল ৰাজধানী দিল্লী আৰু এইবাৰ এফালে শিক্ষাৰ্থী ওলাইছে কক্ৰোচ জনতা পাৰ্টিৰ হৈ আনফালে কৃষক ওলাইছে ৰাজধানী দিল্লী অভিমুখে मोदी की सरकार है